মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ বৰ ভাল নহয়, মানুহজনো গা ভাল নাই, ল'ৰাটোও গা ভাল নাই। ল'ৰাক কালি মেডিকেল দেখুৱাই অনা হ'ল বাৰু, মানুহজনক দেখাব পৰা নাই। তেনেকৈ দৰৱ আনি ফাৰ্মাচী পৰা আনি খাই আছে, ভালেই পোৱা নাই। আৰু হেৰি মুখত বইল ওলাইছে, পূৰা বিষত মানে হেৰি হৈ আছে। সেয়া আৰু এতিয়া ডিউটি নাহিলেও নহয়, আহিছোঁ ডিউটি নকৰিলেওতো নহ'ব। সেইকাৰণে ঘৰত দেৰিয়ে হৈ গ'ল, 6:30 হৈ গ'ল। 6টাত আহি পাব লাগে। আজি 16 ঘণ্টা ডিউটি কৰিব লাগিব। এতিয়া এই 6টা বজাৰ পৰা 10টালৈকে কৰিব লাগিব। ছোৱালী আছে, ছোৱালী মই বেমাৰ হোৱা নাই, ছোৱালীয়ে চাব আৰু দিনটো। সেয়া আৰু আহিছোঁ, চাই থাকিব ভিডিঅ'টো। ডিউটিত গৈ অফিচত গৈ লগ পাই আছোঁ আকৌ। A few moments later. এয়া পালোহি অফিচত। দেৰি হৈ গ'ল বহুত। নাইট ডিউটি কৰাকেইটাৰ কাৰণে অকণমান দিগদাৰ হয় এনেকৈ দেৰিকৈ আহিলে। তাৰ ইজনো অহা নাই, এয়া সেইটো কাৰণে অকণমান দেৰি হ'লে নিজেও বেয়া লাগে। কিন্তু এতিয়া কি কৰিম, মোৰ মজবুৰি, সেইটো কাৰণে উপায় নাই। অকণমান দেৰি হ'ল আৰু সেয়া এতিয়া দিনটো চাওঁ। 10টালৈকে ডিউটি কৰিম বুলি ভাবিছোঁ আৰু 2টাৰে ডিউটিটো কৰিম বুলি মানুহজনৰো। কাৰণ ডিউটি ছুটি কৰিলে আমাৰো আকৌ মাহৰ মূৰত প্ৰব্লেম হৈ যায় যে চলিবলৈ। এই ল'ৰাও মানে ৰাতিপুৱা কি হ'ল, ৰাতি জ্বৰৰ দৰৱ খাই পেলাই খুৱাই দিলোঁ। খুৱাই দিয়াৰ পাছতে শুলে অকণমান সময়। তাৰ ৰাতিপুৱা উঠিছে, উঠি আকৌ ঠাণ্ডা লাগিছে, একদম জ্বৰ উঠিছে, মানে ঠাণ্ডা লাগিছে বুলি কৈছে। জ্বৰ উঠিছে, আকৌ জ্বৰ দৰৱ অকণ খুৱাই দিলোঁ। তাৰপিছত মাথা ঘূৰাইছে, সি কৈছে গোটেইখন মামী ঘূৰি আছে, মই শুই থাকিবও পৰা নাই, বহি থাকিবও পৰা নাই। তাক অকণমান কোচতে লৈ পেলাই হেৰি কৰিলোঁ, মাথাটো পূৰা ঘূৰি আছে বোলে। তাৰপৰা গাটো অকণমান মোহাৰি মেলি দিলোঁ আৰু গৰম পানী অকণমান দি। তাৰপিছত এই মাথাত তেল চেল অকণমান লগাই মেলি দিলোঁ। তাৰপৰা অকণমান দেৰি পিছত কৈছে মামী কিবা এটা খাওঁ। আকৌ অকণমান লাল চাহকে বনাই দিলোঁ, বিস্কুটৰ সৈতে লাল চাহ অকণমান খালে। তিতাও লাগি আছে মুখখন, খাব পৰা নাই। তাৰ আকৌ নেমুনিয়া দৰৱ আছিলে, গাঁৱলীয়া দৰৱ বড়ি, তাৰো এটা খুৱাই দিলোঁ। তাক খুৱাই দিয়াৰ পাছতে গাটো মানে বহুত কমজুৰি হৈ গৈছে যে, তাক শুওঁ বুলি কৈছে। এতিয়া আকৌ খুৱাই থৈ আহিছোঁ। তাৰ মানুহজন উঠাই নাই, উঠিবই পৰা নাই। গাটো মানে হেৰি হৈ আছে, কমজুৰি হৈ আছে। এবাৰ উঠে আকৌ শুৱে, এনেকুৱা হৈ আছে। আৰু বিষ হোৱাটোৰ কাৰণে মানে তেওঁ বেছি কষ্ট হৈ আছে। এনেকুৱা মই দেখুৱাম বাৰু, এনেকৈ মুখতে উঠিছে মস্তকে ফোঁহাটো। মুখত উঠিছে, এনেকুৱাত উঠিছে, হ'লেও এইটো বেছি বেয়া লাগিছে, ডাঙৰ হৈ আছে। 3 hours later. এই মেছ'ৰ পৰা আহিছে, কিন্তু অৰ্ডাৰ দিছিলোঁ কম দামৰ 300 টকা। তাকে হেৰি এতিয়া খুলি দেখাম, আনবক্সিং কৰি পেলাই দেখুৱাম আপোনালোককো বোলো, খুলি দেখাওঁ কেনেকুৱা আহিছে চাওকচোন। Hours later. ভাত খাব আহিছোঁ এতিয়া ৰুমত, ভাত খাই যাম আৰু আকৌ। ইমান গৰম, ৰ'দ দিছে। দৈ গাখীৰ লৈ আহিছোঁ, দৈ দি ভাত খাই যাম। ইমান ৰ'দ যাম। এইয়া চাওঁ পাপা, চাওঁ এই মুখৰ অৱস্থা নাই, বিষ পৰি আছে। এইপিনে দি এয়া চোন, ভাল পাইছা নাই তুমি? চকু তকু হেৰি হৈ গৈছে, ভাল পাইছা নাই? জ্বৰ লাগি আছে দেখোন। ভাল পাইছা নাই? হা, ভাত খাইছা? হা, খালা?
মাথা ঘূৰাটো কমিছে নাই চাৰু মাৰিলে সেইকাৰণে ভাতটো নিজে খাবলৈ আহিছোঁ দিবলৈ যাবলৈ মানুহ নাই ঘৰটো আৰু এয়া অৱস্থা নাইকিয়া হৈ আছে ছোৱালীজনীয়ে যি কৰিছে কৰি আছে ভাত কি বনাইছা কি আছে বা চব্জি আহিলোঁ এতিয়া ডিউটিলৈ ল'ৰাটো আকৌ জ্বৰ উঠিছিলে মই আকৌ দৰৱ খুৱাই মেলি থৈ আকৌ অকণমান গা ভাল পাইছে আকৌ থৈ আহিছোঁ এতিয়া বেয়াই লগা হৈছেও দৰৱ খোৱালে মানে জ্বৰটো অলপমান কমে আকৌ মানে হেৰি হৈ যায় আকৌ উঠে 2 hours later ইভিনিং বন্ধু বান্ধৱীসকল এয়া মই এতিয়া ডিউটিতে আছোঁ গাটো মোৰো ইমান বেয়া লাগিছে নহয় পূৰা জ্বৰ উঠা নিচিনা লাগি গৈছে পূৰা গলাও চেঁচাই আছে নাক চৰ্দি পূৰা লাগি আহিছে নাজানো মোৰ যদি বেমাৰ কৰিবলৈ হয় কি হ'ব ঘৰখনত মই একো ক'ব নোৱাৰোঁ বহুত বেয়া লাগিছে গাটো মাথা চাথা একদম পূৰা বিষাই আহিছে উঠিবলৈ এখন বা যাবলৈ নোৱাৰা হৈ গৈছোঁ ইমান বেয়া লাগিছে গাটো কি কৰিম জানো ল'ৰাটো সেয়া বাপেকেও সেয়া এতিয়া ছোৱালীও গাটো বেয়া লাগি আছে বুলিয়ে কৈছে একদম বহুত চিন্তা লাগিছে মানে কি কৰিম একো ক'বই পৰা নাই মাথা চাথা একদম পূৰা বিষাই আহিছে আজি ভিডিঅ'টো আৰু লম্বা নকৰোঁ বহুত লম্বা হৈ গৈছে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম কেইদিনমান চাগে মই দিব নোৱাৰিম আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত চাগে আহিব নোৱাৰিম আৰু কেইদিনমান লগ নাপাব আৰু আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পোৱা আশাৰে বাই বাই